আজি আমি আপোনালোকক এটা কথা জনাব বিচাৰিছোঁ যে অসম প্ৰাদেশিক যোগী সন্মিলনী আৰু সদৌ অসম নাথ যোগী আমাৰ নাথ যোগী যুৱ পৰিষদৰ উদ্যোগত অসম প্ৰাদেশিক যোগী যুৱ পৰিষদ, মহিলা পৰিষদ আৰু সাহিত্য পৰিষদ আৰু আমাৰ পুৰোহিত সন্মিলনীৰ উদ্যোগত আমি আজি 25 তাৰিখে আমি জোৰ সমদলৰ কাৰ্যসূচী আয়োজন কৰা হৈছে আৰু এই জোৰ সমদল কাৰ্যসূচী মাজুলী জিলা যোগী সন্মিলনী, যুৱ মহিলা সন্মিলনী আৰু পুৰুষ সন্মিলনীও আয়োজন কৰা হৈছে। আমি দুটা দাবীৰ ওপৰত ভিত্তি কৰি এই জোৰ সমদল আয়োজন কৰিছোঁ। যিহেতু আমি অসমৰ প্ৰাচীন খিলঞ্জীয়া নাথ যোগীসকল, ভূমিপুত্ৰসকল আমি বিভিন্ন ক্ষেত্ৰত বঞ্চিত, লাঞ্ছিত আৰু অনাদৃত হৈ আহিছোঁ। বিশেষকৈ আমাৰ নাথ যোগীসকলৰ যি ভূমিৰ সমস্যা, এই ভূমিৰ সমস্যাৰ ওপৰত ভিত্তি কৰি আমি নাথ যোগীসকলক পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু ৰাজনৈতিক, সামাজিক, অৰ্থনৈতিকভাৱে পিছপৰা এই জনগোষ্ঠীটোক আগুৱাই নিবৰ কাৰণে আমি নাথ যোগীসকলক উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ আমি বিচাৰিছোঁ আৰু এই দাবীৰ ভিত্তিত আপোনালোকক আমি জনাইছোঁ যে এই 2012 চনৰ পৰাই আমাৰ অসম প্ৰাদেশিক যোগী সন্মিলনীয়ে অসম চৰকাৰ তথা ভাৰত চৰকাৰক এই দাবীসমূহ সমাধানৰ কাৰণে আমি উত্থাপন কৰি আহিছোঁ। আপোনালোকক জনাইছোঁ যে 2016 চনতেই আমি দিল্লী, দিছপুৰত আমি ধৰ্ণা কাৰ্যসূচী পালন কৰি ভাৰতৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু অসমৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰীক আমি স্মাৰক পত্ৰৰ যোগেদি আমাক নাথ যোগীসকলক পূৰ্ণাংগ স্বায়ত্তশাসন, পূৰ্ণাংগ সংৰক্ষিত শ্ৰেণী অন্তৰ্ভুক্ত কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু লগতে আমি নাথ যোগীসকলক উপগ্ৰহীয় স্বায়ত্তশাসিত পৰিষদ দিবৰ কাৰণে আমি দাবী জনাই আহিছোঁ। আমাৰ দাবীসমূহ আমি জোৰ সমদলৰ আজি আমাৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হৈছে। আজি আমাৰ নাথ যোগীৰ প্ৰতিষ্ঠা দিৱস। আমাৰ এই খিলঞ্জীয়া জাতিটোৱে আজিলৈকে যিমান দাবী চৰকাৰৰ ওচৰত উত্থাপন কৰি আহিছে, প্ৰতিবাৰে বঞ্চিত হৈ আহিছে। গতিকে আমি আজি বিনম্ৰভাৱে তেখেতসকলক এই জোৰ সমদলৰ যোগেদি আমি আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ জাতিৰ যাতে দাবীসমূহ, যি অধিকাৰ, মাটিৰ অধিকাৰ, স্বায়ত্তশাসিত উগ্ৰপন্থী স্বায়ত্তশাসিত পৰিষদ গঠন ইত্যাদি দাবীসমূহ যাতে তেওঁ সজোৰে আমাক দিয়ে, তাৰ বাবে তেওঁক আমি বিনম্ৰভাৱে এই সমদলৰ যোগেদি অনুৰোধ জনাইছোঁ।